পোনপ্ৰথমে মই সাতকালুকবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। তেওঁলোকৰ ৰাইজে তেওঁলোকৰ এই ৰাইক মই প্ৰণিপাত জনাইছোঁ, সেৱা জনাইছোঁ যে তেওঁলোকে আচলতে এজন আমাক যিহেতুকে কামৰ সুবিধাৰ কাৰণে তেওঁলোকে বাছনি কৰিছে আৰু এই ৰাইজৰ জয় আৰু এই ৰাইজৰ জয় আমি সদায় ৰাইজৰ মাজত থাকি কাম কৰি যাম আৰু বিগত বছৰসমূহত বিভিন্ন ধৰণৰ কাম কৰি আহিছিলোঁ আৰু আমি বকছয়গাঁও সমষ্টিৰ 20 নম্বৰ সাতকালুক গাঁও পঞ্চায়তৰ আঞ্চলিক সদস্য পদৰ প্ৰাৰ্থিত্ব লাভ কৰি এজিপি বিজেপিৰ মিত্ৰতাৰ এজিপিৰ পৰা প্ৰাৰ্থিত্ব লাভ কৰিছিলোঁ আৰু জয়ী হৈ অত্যন্ত সুখী অনুভৱ কৰিছোঁ আৰু ৰাইজৰ কাম কৰি যাম আৰু যিখিনি চৰকাৰী আঁচনিসমূহ আহে সেইখিনি আমি কোনো দলীয়ভাৱে নাচাই সকলো দুখীয়া ৰাইজৰ আঁচনিসমূহ তেওঁলোকক ঢুকি পোৱাৰ কাৰণে সকলো সুবিধাখিনি কৰি যাম বুলি আজি সাতকালুকবাসী ৰাইজক আমি এই মিডিয়াৰ যোগে জনাইছোঁ। আমি প্ৰায় 12মান ভোটত বিজয়ী হৈছোঁ। সন্তুষ্ট নহ'লেও মানে আৰু হ'ব লাগিছিল, তথাপিও বিজয়ী হৈছোঁ যেতিয়া এইটো কিছু মানুহৰ হেৰি থাকে, কোনোবা ভাল পায় কোনোবাই বেয়া পাব, কিন্তু মই এইটো কথা ক'ব বিচাৰিছোঁ যে দলীয়ভাৱে নাচাই মই কোনো ধৰণৰ ব্যক্তিগত নাচাওঁ। গতিকে যি দুখীয়া মানুহ থাকিব, যিবিলাক কামৰ সুবিধা পাব লাগে, যিখিনি থাকে চৰকাৰী আঁচনি, সেই সকলোখিনি মোক ভোট দিয়াও পাব, ভোট নিদিয়াও পাব। গতিকে মই সকলোৱে ভোট দিয়া বুলি ধৰি লৈছোঁ, যাতে ভৱিষ্যতে আমি সকলোখিনি আমাৰ মাজত আনিব পাৰোঁ। সেইখিনিৰ কাৰণে সকলো ধৰণৰ কাম আমি কোনো পাৰ্টি হিচাপে পাৰ্টি ৱাইজ নাচাওঁ, গতিকে ভালদৰে কাম কৰি যাম, এইটোৱে আৰু। নমস্কাৰ, মই 22 নং সমুদায় গাঁও পঞ্চায়তৰ 4 নম্বৰ ৱাৰ্ডৰ পৰা খেলিছিলোঁ। মই মোৰ প্ৰতি মানে এগেইনষ্টৰ হেৰি প্ৰতিদ্বন্দ্বী আছিল এজন। তাৰপিছত মই আমাৰ টোটেল ভোট আছিল 570 আৰু আমাৰ পল হৈছিলে 415 আৰু মই পাইছোঁ 259। আৰু এই ভোট যেতিয়া প্ৰদান হৈছিল তেতিয়া আমি দেখিছিলোঁ বহুতে মানে ভুল কৰিছিল ভোট প্ৰদানৰ ক্ষেত্ৰত, যদিও দিছে তাৰমানে কাউণ্টিং নাই। আমাৰ তেনেকুৱা হৈছে, আমাৰ একাউণ্টটো ভোট নষ্ট হৈ গৈছে। কি ক'ব, কেনেকুৱা লাগিছে এতিয়া? আৰু খুব ভাল লাগিছে। মই যোৱাবেলিও ৱাৰ্ড মেম্বাৰ আছিলোঁ, যোৱাবেলিও মই বহুত ভোটত জয় হৈছিলোঁ, এইবেলিও হৈছোঁ। সেই হিচাপত মই আমাৰ 4 নম্বৰ ৱাৰ্ডৰ মানে যিখিনি ৰাইজবাসী তেওঁলোকৰ মানে লগ লাগি মই এইবাৰো গোটেইখিনি কাম কৰিম বুলি মই আশা ৰাখিছোঁ। Stay informed, stay ahead. News NE 365